খেলি থকা নাই আৰে প্ৰতিদিনে দিনে পদে পদে লুকা ভাকু খেলা নিতৌ নতুন লুকা ভাকু তোমাৰ তিনিচুকীয়াত কা বিৰোধী বিশাল প্ৰতিবাদী সভাত ভাগ লৈ এনেদৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে সমালোচনাত মুখৰ হ'ল আসুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ তেওঁৰ মন্তব্য সৰ্বাতকৈ ভাল অভিনেতা কোনো নাই মুখ্যমন্ত্ৰী সোণোৱালে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ পাব লাগে ভাল অভিনেতাৰ কোনো নাই ছাত্ৰ সন্থা কৰোতে এটা বেলেগ অভিনয় মই যে কলো যে এইবোৰ কথা কৈ ফুল চাৰিওফালে ছাত্ৰ সন্থাৰ সভাপতি হৈ আৰু আজি কোৱা কথাটোৰ মাজত আপোনালোকে যদি তুলনা কৰি চাই ইয়াতকৈ ভাল অভিনয়টো আৰু থাকিবই নোৱাৰে ছাত্ৰ সন্থা কৰোতে এটা বেলেগ অভিনয় অসম গণ পৰিষদ কৰোতে এটা বেলেগ অভিনয় আইননীতি আইনৰ বিৰুদ্ধে ন্যায়িক যুঁজ কৰোতে এটা বেলেগ অভিনয় বাতিল হৈ আহি শহীদ ন্যাসৰ বুকুত সংবাদ মেল আয়োজন কৰোতে এটা বেলেগ অভিনয় আৰু আজি জাতিক ধ্বংস কৰা যজ্ঞত যেতিয়া নিজে আহুতি দিছা সেই আহুতি দি থকাৰ সময়ত কৰা অভিনয় সৰ্বোৎকৃষ্ট এই অভিনয়ৰ যোগেদি তুমি অভিনয়ৰ অস্কাৰ পাব লাগে কথা অসমৰ জনতাই উপলব্ধি তিনিচুকীয়া জিলা ছাত্ৰ সন্থা তথা সদৌ মতক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত আয়োজিত সভাত অংশ লৈ আসুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ মত মুখ্যমন্ত্ৰী সোণোৱালে মুখাপিন্ধা চৰিত্ৰৰে অসমৰ মানুহক বিভ্ৰান্ত কৰিছে বিদেশী সকলো যাব লাগিব এইবোৰ কি তোমাৰ ভুল নহয় এইবোৰ ভুল তুমি কি উপলব্ধি কৰিব পৰা নাই নে ক্ষমতাৰ লালসাই মুখ্যমন্ত্ৰী নামৰ গাদীখনৰ লালসাই ক্ষমতাৰ খকে তোমাৰ চকু অন্ধ কৰি পেলালে তোমাৰ চকুৰ আগত ধৰ্মান্ধ কাঠৰ চশমাই এই কথাবোৰ এই ভুলবোৰ তোমাক দেখুৱাই দিয়া নাই ৩০ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা সভাত উদাত্ত ভাষণেৰে লুৰিণজ্যোতিৰ মত মুখ্যমন্ত্ৰী সোণোৱাল আসুত থাকোতে অসম চুক্তি বেদ বাক্য আছিল এতিয়া ক্ষমতাৰ খকত অন্ত হ'ল জিয়া নুতক দেখি জনতাই কেতিয়াও বিচলিত নহয় এটা সময়ত যদি হৈছিল এতিয়া জনতা অতি পৰিপক্ক অসমৰ জনতাক কোনো আঁচনিৰ ভয় ভাবুকি দি এইখন আঁচনি তোমালোকে নাপাবা বৃদ্ধ পেঞ্চন নাপাবা ঘৰ নাপাবা লাইট নাপাবা ৰাস্তা তোমালোকৰ নহব এইবোৰ কথা কৈ অসমৰ ৰাইজক বিভ্ৰান্ত কৰিব নোৱাৰে ৰাইজক বিচলিত কৰিব নোৱাৰে তেওঁ লগতে ক'লে মুখ্যমন্ত্ৰী সোণোৱালৰ জাতিৰ প্ৰতি কোনো দায়বদ্ধতা নাই মানৱীয় প্ৰমূল্যৰ কথা কোৱাৰ কোনো নৈতিক অধিকাৰ নাই ঘণ্টাত ৫ গৰাকী নিৰীহ জনতাক হত্যা কৰি তেজৰ ফাকু খেলি এই সময়ত ৰাজনীতি কৰিব খোজা এই ৰাজনীতি ঘৃণাৰ ৰাজনীতি ইয়াত কোনো জাতিৰ প্ৰতি দায়বদ্ধতা নাই ইয়াত কোনো মানৱীয়তা নাই মুখ্যমন্ত্ৰীয়ে কোৱা মানৱীয় প্ৰমূল্য এইবোৰ কথা আসলতে তেওঁ কৰা অপমানৰ সমান এইবোৰ কথা কোৱাৰ কোনো নৈতিক অধিকাৰ নাই তিনিচুকীয়াৰ ITI খেলপথাৰত আয়োজিত কা বিৰোধী এই বিশাল গণসমাৱেশত সংগীত শিল্পী মানস ৰবীন AGYCBৰ নেতা ৰাণা প্ৰতাপ বৰুৱাসহ বিভিন্ন দল সংগঠনৰ নেতায়ো অংশগ্ৰহণ কৰে ভিডিঅ' জাৰ্নেলিষ্ট বিশ্বৰ সহযোগত তিনিচুকীয়াৰ পৰা বিপ্লৱ চেতিয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ